নমস্কাৰ ছাৰ-বাইদেউসকল। নতুন শিক্ষাবৰ্ষৰ প্ৰথমটো দিনত আপোনালোক সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক বহুতে হয়তো দুধুমুধুত পৰিছে যে আজি তাৰিখৰ পৰা স্কুলত ইন টাইম আৰু আউট টাইম এটেণ্ডেঞ্চ দিব লাগিব নেকি। যোৱা কেইদিনমান আগতে এখন অৰ্ডাৰ ওলাইছিল। এই অৰ্ডাৰখনত কোৱা হৈছে যে 1 এপ্ৰিল তাৰিখৰ পৰা সমগ্ৰ শিক্ষাৰ যিসকল এমপ্লয়ী আছে এই এমপ্লয়ীসকলে ইন টাইম আৰু আউট টাইম এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক। এই ইন টাইম আৰু আউট টাইম কোনসকল এমপ্লয়ীৰ কাৰণে বাধ্যতামূলক জানো আহকচোন। যিহেতু আমি শিক্ষকসকলে কেইবামাহ ধৰি এই শিক্ষা হেতু এপ ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমাৰ যি ডিষ্ট্ৰিক্ট আৰু ব্লকৰ যি অফিচ তেওঁলোকৰ কৰ্মচাৰীসকলে এই শিক্ষা হেতু এপ ব্যৱহাৰ কৰা নাই আৰু তেওঁলোকে এটেণ্ডেঞ্চ দিয়া নাই, আৰু সেইসকল কৰ্মচাৰীসকলৰ কাৰণেহে আজি এই অফিচৰ অৰ্ডাৰখন জাৰি কৰিছে। ইয়াত লিখিছে চাওক, অল দ্য এমপ্লয়ী এংগেজ under Samagya Shiksha Assam from district to block level are hereby directed to compulsory give the daily attendance through Shiksha Setu app only WEF 1st April 2014 অৰ্থাৎ ডিষ্ট্ৰিক্ট টু ব্লক লেভেল ডিষ্ট্ৰিক্ট আৰু ব্লক লেভেল যিসকল কৰ্মচাৰী আছে সেই তেওঁলোকৰ কাৰণেহে আজি এই অৰ্ডাৰটো দিয়া হৈছে। যিহেতু আমি বহুদিন ধৰি এইটো ব্যৱহাৰ কৰি আছোঁ আৰু ইন টাইম আউট টাইমো আমি দি আছোঁ, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত আজি এই অৰ্ডাৰটো প্ৰযোজ্য হ'ব আৰু আমাৰ কাৰণে এইখন অৰ্ডাৰ নহয়। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, এইখন তেওঁলোকৰ অৰ্ডাৰ, এখন তেওঁলোকৰ বাবেহে প্ৰযোজ্য হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শুভাকাংক্ষীসকললৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো দুধুমুধু দূৰ হয়। ধন্যবাদ।